জন্মৰ পৰা যেতিয়া কষ্ট কৰি জীৱনৰ প্ৰতিটো কাম আৰম্ভ কৰিব লগা হয় পিতৃ-মাতৃৰ আৰ্থিক সহযোগিতাৰ অবিহনে, তেতিয়াহে ল'ৰা-ছোৱালীয়ে বুজি পায় প্ৰকৃত জীৱনৰ অৰ্থ, নোপোৱাৰ বেদনা বা কেনেকৈ তেওঁলোকে আশাবোৰ মৰহি যায় তেওঁলোকৰ, বা কেনেকৈ তেওঁলোকে বিচৰা বস্তুখিনি লাগ বুলিলেই নাপায়, নোপোৱাৰ পিছত নিজকে কেনেকৈ বুজাই পেলাই সামৰি থয় যে হ'ব এদিন পাম। তেওঁলোকেহে বুজি পায় আচলতে জীৱনটো কিমান জটিল, কিমান কষ্টকৰ, বা তেওঁলোকৰ সপোনবোৰ আশাবোৰ কেনেকৈ মৰহি যায়। তথাপিও তেওঁলোকে সপোন দেখিবলৈ কিন্তু পাহৰি নাযায়। কষ্ট কৰি, চেষ্টা কৰি বা নিজৰ ইচ্ছা থকাৰ পিছত বহুদূৰ মানুহে আগুৱাই যাব পাৰে। এইখিনি কথা তেওঁলোকে বুজি নাপায় যিসকলে পিতৃ-মাতৃৰ টকা পইচাৰে জীৱনটো উদযাপন কৰি আছে, লাখ বিলাসিতাৰে জীৱন উদযাপন কৰিছে। লাখ বুলিলেই পিতৃ-মাতৃয়ে গাড়ী মটৰ লৈ দিছে, লাখ বুলিলেই তেওঁলোকক হাতত টকা পইচা তুলি দিছে, বা সমস্তখিনি ঘৰ দুৱাৰৰ পৰা আদি কৰি আধাখিনি পিতৃ-মাতৃয়ে তেওঁলোকক আগবঢ়াই দিছে। মাথো তেওঁলোকে জীৱনটোত কৰিব লাগে আৰু নিজে চলিব লাগে। তেওঁলোকে ইমানখিনি বুজি নাপায়। গতিকে হয়তো তেওঁলোকে কাৰোবাক উপলুঙা কৰা, কাৰোবাক সহা, এইবোৰ কাম তেওঁলোকৰ বাবে সহজ। কাৰণ যিহেতুকে মূল কষ্টখিনি বা মূল জীৱনৰ যিখিনি তেওঁলোকে ত্যাগ শক্তি সিমানখিনি নাপায়গে। গতিকে উপলুঙা কৰাটো তেনে সহজ মানুহক, বা ধৰি লওক পদপথৰ যেতিয়া এজন অন্ধ বা তেওঁলোকে কৰি খাব নোৱাৰা ব্যক্তি এজনক উপলুঙা কৰি দিয়াটো একো টান কথা নহয়। কিন্তু তেওঁলোকে জীৱনত কিমানখিনি ত্যাগ কৰিছে, কিমানখিনি কষ্ট পাই পেলাই সেইখিনি পৰিস্থিতি পাইছে, সেইটো আমি বুজি চোৱাটো খুবেই দৰকাৰ। যদিও বৰ্তমান সময়খিনি যথেষ্টখিনি আপডেট হৈছে, তথাপিও আজিৰ সময়তো এনেকুৱা ল'ৰা-ছোৱালী আছে, এনেকুৱা এখন ঘৰ আছে এতিয়াও, যাৰ নেকি ধৰি লওক ভালকৈ সম্পূৰ্ণৰূপে পঢ়ুৱাবলৈ সামৰ্থ্য নাই, বা পিতৃ অসুখীয়া, কাৰোবাৰ মাতৃয়ে ঘৰখন কোনোমতে যোৰা তাপলি দি চলাই আছে। কিন্তু তেওঁলোকৰ দৰে মানুহে এতিয়াও বহু ঠাইত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে, যদিও চৰকাৰখনে যথেষ্ট সা-সুবিধা দিছে। কিয়নো তেওঁলোকৰ মাত মতা মানুহ নাই, বা তেনেকুৱা ধৰণৰ কথা আগবঢ়াই দিয়া, সহযোগ কৰা মানুহৰ অভাৱ। গতিকে কিছুমান বস্তু দেখা পাওঁ, কিন্তু যিহেতু মই ৰাজনীতি ক্ষেত্ৰখনত মাত নামাতো, সেইবাবে নামাতো। তথাপিও আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো, কাৰণ যিহেতু মই নিজেও ইমান আধ্যবন্ত ঘৰৰ ছোৱালী নহয়। যিটো প্ৰকৃত বা যিটো বাস্তৱ, সেইখিনিয়ে মই আপোনালোকৰ মাজত সদায় উপস্থাপন কৰি আহিছো। কোনোদিন মই ভিডিঅ' এটি দিবৰ বাবে নিজক মিছা এটা উপস্থাপন কৰিব লগা হোৱা নাই। আৰু মই যিখিনি কৰোঁ তাতকৈ বহুত মই কিবা এটা অংশহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিয়নো কৈছোৱে, মোক কেমেৰা ধৰি দিয়া মানুহ নাই। বহুত কষ্ট কৰি, বহুত চেষ্টাৰ বলত মই আজিৰ এইখিনি স্থিতি পাইছোঁ। আৰু মোৰ ভাল লাগে বাবে মই কিছুমান কাম কৰোঁ। কৈছোৱে, প্ৰফেশ্যন মোৰ এইবোৰ নহয়। ধৰি লওক ভিডিঅ' বনোৱা, বিভিন্ন কাম কৰা, কাৰণ মোৰ সপোন আছে বেলেগ। তাৰ বাবে মই অকল কৈ থকা নাই, বহুখিনি চেষ্টা কৰিছোঁ। গতিকে মই নিশ্চয় এদিন সেইখিনিলৈ উপনীত হ'ব পাৰিম, মোৰ বিশ্বাস আছে। আৰু তাৰ উপৰিও মোৰ কিছু ইচ্ছা আছে, যাতে মোৰ মাজেৰে বা মই এনেকুৱা ধৰণৰ এটা কাম কৰিব পাৰোঁ, যিটো কামৰ দ্বাৰা দুজন বা দুঘৰ হ'লেও, তিনি ঘৰ হ'লেও মানুহৰ ঘৰ এখন চলি থাকে মোৰ মাধ্যমেৰে। মোৰ বহুত ইচ্ছা আছে, সপোন আছে। সেইটো মই নাজানো কেতিয়া মোৰ পৰিপূৰণ হয়। তথাপিও মই সেইটো বিচাৰোঁ। ধৰি লওক, আৰু মই লাগিও নাথাকোঁ কোনোদিন, সহায় সহযোগিতা সদায় কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এটা কথা, যিসকলে কষ্ট কৰে বা যিসকলে কষ্টৰ মাজেৰে, বা ধৰি লওক নিজক যথেষ্টখিনি কষ্ট কৰিছে, কাম কৰিবলৈ লাজ নকৰে, তেনেকুৱা মানুহক মই যথেষ্টখিনি সন্মান কৰোঁ। আৰু মোৰ ভাল লাগে তেনেকুৱা লোকৰ লগত কথা বতৰা পাতি মই শিকিব পাৰোঁ, জীৱনৰ মাদকতা মই বুজি পাওঁ। গতিকে মই তেনেকুৱা লোকৰ লগত বেছি কথা বতৰা বা ধৰি লওক মোৰ সম্পৰ্ক স্থাপন কৰি বেছি ভাল লাগে। আৰামত জীৱন যাপন কৰা মানুহৰ পৰা মই কিবা শিকিব পাৰোঁ বুলি মই নাভাবোঁ। লগতে যিসকলে দুখ, কষ্ট, অভাৱ পোৱা নাই জীৱনত, তেনেকুৱা ব্যক্তিৰ পৰাও মই কিবা শিকিব লাগে বুলি মই নাভাবোঁ। ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ মানসিকতা মোৰ জীৱনত নাই। আৰু মই তেনেকুৱা ধৰণৰ লোক এজনক, ধৰি লওক যিয়ে নেকি পিতৃ-মাতৃৰ কোনো অভাৱ অভিযোগ নাই, আধ্যবন্ত যথেষ্টখিনি, তেনেকৈ তেওঁলোকৰ সন্তানে বিভিন্ন ধৰি লওক প্ৰতিটো ছাবজেক্টত টিউচন দিছে, বা তেনেকৈ জীৱনৰ আগশাৰীৰ বিদ্যালয়ত পঢ়ুৱাইছে। আৰু গতিকে তেওঁলোকে ভাল ৰিজাল্ট এটা বা ভাল এটা সংস্থাপন পোৱাটো বহুত বেছি প্ৰয়োজন, বা তেওঁলোকে পাবই, কাৰণ যিহেতুকে ইমানখিনি খৰচ কৰিছে। আৰু এজন যদি ধৰি লওক একেবাৰে
মধ্যবিত্ত বা সাধাৰণ পৰিয়ালৰ ল'ৰাই নিজে কষ্ট কৰি পঢ়ি শুনি এটা ৰিজাল্ট কৰিছে ভাল, মই কিন্তু তেওঁকহে বেছি ছাপোৰ্ট কৰিম আৰু তেনেকুৱা এজন ল'ৰাক মই সহায় কৰিব পালেও সুখী হওঁ বা মই তেওঁলোকৰ লগত কথা বতৰা পাতিও মোৰ ভাল লাগে আৰু কিবা এটা যেন মই তাত বিচাৰি পাওঁ আৰু সেইটোক মই সদায় ছাপোৰ্ট কৰি যাওঁ। সেইটো মোৰ এটা প্ৰকৃতি বা মই তেনেকুৱাই ছোৱালীজনী। হয়তো কোনোবাই ভাবিব পাৰে অহংকাৰী কিবা কিবি, কিন্তু য'ত মোৰ শিকিব লগা নাই, যিখিনিৰ পৰা ধৰি লওক মই নিজে অপমানিত হওঁ বা মোৰ কোনো তাত মানে অস্তিত্ব এটা মই বিচাৰি নাপাওঁ, তেনেকুৱা ঠাইৰ পৰা মই অকণমান আঁতৰি থাকোঁ। মই বেয়া একো নাপাওঁ বা তেনেকুৱা ধৰণৰ কাৰো প্ৰতি বেয়া মানসিকতা বেয়া ভাৱ মোৰ মনত নাই। মাথো মই য'ত সন্তুষ্টি প্ৰকাশ নকৰোঁ তাত মই নাথাকোঁ আৰু য'ত মোৰ সন্তুষ্টি লাগে মই বহু দূৰ কষ্টৰে গৈ পেলাই হ'লেও সেইখিনি ঠাই উপনীত হ'বলৈ মই চেষ্টা কৰোঁ। যিসকলে মোক জানে তেওঁলোকে মোক ভালদৰেই জানে আৰু যিসকলে জীৱনত কষ্ট কৰিছে বা তেনেকৈ বিভিন্ন ধৰণৰ ধৰি লওক অভাৱ অভিযোগ পাৰ কৰি পেলাই ঘৰ এখন চলাই আছে, তেওঁলোক মোৰ দৃষ্টিত সদায় সন্মানৰ পাত্ৰ, কাৰণ তেওঁলোকে কোনোদিন বেয়া পথে যোৱা নাই, কষ্ট কৰিছে ঘৰখনৰ বাবে, নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিবৰ বাবে। গতিকে মোৰ ভাল লাগে আৰু এইজন হৈছে ভাইটি ওচৰৰে, বহু কষ্ট কৰি পেলাই আজিৰ এইখিনি স্থিতি পাবলৈ সামৰ্থ্য হৈছে। গতিকে মোৰ ভাল লাগে, কাৰণ আমি মানুহ এজনক যিকোনো কথা এটা কৈ দিয়াটো একো ডাঙৰ কথা নহয়, পটককৈ মুখখন আছে যাতে কৈ দিব পাৰোঁ, কিন্তু কি পৰিস্থিতিত মানুহ এজন আগুৱাই যাব নোৱাৰিলে, কি পৰিস্থিতিত মানুহ এজন বা ল'ৰা এজন ছোৱালী এজনী পঢ়িব নোৱাৰিলে, সেইখিনি কথাও আমি অকণমান গুৰুত্ব দিয়াটো প্ৰয়োজন বা নজৰ ৰখাটো প্ৰয়োজন, কাৰণ সকলোৰে ইচ্ছা জীৱনত আগুৱাই যাবলৈ, সকলোৰে সপোন থাকে, কিন্তু সেইখিনি সপোন বাস্তৱ কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃ বা আৰ্থিকভাৱেও আমি অকণমান সবল হোৱাৰ প্ৰয়োজন থাকে আৰু আৰ্থিকভাৱে সবল নহ'লে বহুতৰে বহুতো সপোন কেতিয়াবা মৰহি যায় বা সেইখিনি ফুলফিল কৰিব নোৱাৰে। যদিও বহুতে কিন্তু নিজে চেষ্টাও কৰে, ধৰি লওক টিউচন কৰি বা তেনেকৈ বিভিন্ন কম্পিটিশ্যনত আগভাগ লৈ পেলাই যি প্ৰাইজ মানি পায় সেইখিনিৰে জীৱনটো আগুৱাই নিবলৈ বা নিজৰ ইচ্ছাসমূহ পূৰণ কৰিবলৈ। কিন্তু সকলোৰে যিহেতুকে সকলো দিশত আগবঢ়া নহয়, কিছুমানৰ বাবে অকণমান দিগদাৰ হৈ যায়, সেইটো মই নকওঁ, কাৰণ মোৰ জীৱনটো বহুত বেছি কষ্টৰ আছিল বা বহুত অভাৱ অভিযোগৰ মাজেৰে মই আজি এইখিনি স্থিতি পাইছোঁ। গতিকে মই লিখা মেলা কৰিছিলোঁ বা ধৰি লওক মেট্ৰিক দি উঠাৰ পিছৰ পৰা টিউচন কৰিছিলোঁ, তেনেকৈ নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিছিলোঁ আৰু মই আজিৰ স্থিতি পাইছোঁ। আৰু কোনোদিন অলাগতিয়াল বা লগাতকৈ বেছি খৰচ মই কৰা নাছিলোঁ, এতিয়াও নকৰোঁ। সেইবাবেই চাগে হয়তো, কাৰণ যিখিনি পাওঁ ইচ্ছা কৰিলে বৰ্তমান সময়ত পাৰোঁ বহুখিনি কৰিব, কিন্তু নকৰোঁ, কাৰণ যিহেতু আগৰ জীৱনশৈলীটো এটা বেলেগ আছিল, সেইখিনি মই পাহৰি কেতিয়াও যাব নিবিচাৰোঁ। আজি যদি এটকাৰ খাইছোঁ, সদায় এটকাৰে খাই থাকিম, যাতে আজি এটকাৰ খাই পেলাই কালি 50 পইচাৰ খাব লগা নহয়, তাৰ সমান দুখৰ বিষয় নাই। সাধাৰণভাৱে থাকিম, কামবোৰ যাতে অসাধাৰণ হয়, কোনোবা এজনে হ'লেও কিবা এটা উপকৃত হয়। গতিকে ল'ৰা ছোৱালীসকলেও যুৱ প্ৰজন্মসকলে কেতিয়াও এনেকুৱা এটা ধৰি লওক অজুহাত দিব নালাগে যে জীৱনত ইটো নাই সিটো নাই। তেওঁলোকে চেষ্টা কৰিব লাগে, কষ্ট কৰিব লাগে আৰু অকল পঢ়া শুনা হ'লে নহ'ব, সকলো দিশতে অকণমান আমি আগভাগ ল'ব লাগে, শিকাৰ মানসিকতা থাকিব লাগে, তেতিয়া নিশ্চয় আমি সকলো দিশতে আগুৱাই যাব পাৰিম। এয়া হৈছে ফুলনিখন, মই বহুত বেছি ভাল পাওঁ ফুলক, সেইবাবে যিমান পাৰোঁ ফুল লগাওঁ আৰু যতন লওঁ, মনটো ভালে থাকে, সময়বোৰ ভালে যায়, লগতে কিছুমান অলাগতিয়াল চিন্তা ভাৱনাই আমাক ঘেৰি ধৰিব নোৱাৰে। সেইবাবে মই ফুল বা বিভিন্ন গছ গছনি এইবোৰ ৰোপণ কৰোঁ, সময়খিনি অতিবাহিত কৰোঁ আৰু নিজক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ, সিমানখিনিয়ে। আজি এইখিনি কাম কৰিলোঁ, মানে ভাইটিজনক আমি মাতিছিলোঁ, মাতোতে তেওঁ অকণমান মিলাই দিলে আৰু তাৰপিছত এই কামখিনি যিহেতু অকলে কৰিব নোৱাৰে, দেউতাক ঘৰতেই আছিল, কিন্তু তেওঁ যিহেতু এতিয়া যিমান যি হ'লেও অকণমান বয়সস্থ হৈছে, বেয়া লাগে আৰু নিজেও ল'ৰা ছোৱালী বুলিতো কোনো কথা নাই, সকলো কাম আমি কৰিব পাৰোঁ। সেইবাবে ইয়াতে 2 ট্ৰেক্টৰ মাটি আজি আমি দুয়োটাই এনেকৈ চাঙিৰ সহায়ত দাঙি পেলাই মিলাই দিছোঁ। দুয়োটাই কথা বতৰাৰে মিলালোঁ, বিভিন্ন কথা পঢ়া শুনা আলোচনা, গতিকে ভালো লাগিল আৰু সময়খিনিও ভালদৰে গ'ল, সৎব্যৱহাৰ হ'ল, কিবা এটা নতুন অভিজ্ঞতা বুটলিলোঁ। বিভিন্ন কাম কৰা হয়, কিন্তু এনেকৈ মাটি কঢ়িওৱা নাছিলোঁ, আজি প্ৰথম অভিজ্ঞতা। সকলো কাম জীৱনত এবাৰ এবাৰ কৰি চাব লাগে, তেতিয়া কাম কৰা লোকসকলৰ প্ৰতি আমাৰ সন্মান বাঢ়ে, লগতে আমি বুজি পাওঁ যে কামটো কিমান জটিল। সকলো কামৰে জটিলতা আছে বা সকলো কামতে কষ্ট আছে, কষ্ট অবিহনে একো কাম নাই,
কোনো ধৰণৰ সফলতা নাই, সেয়া লাগিলে ভিডিঅ' বনোৱাই হওক, পঢ়াৰ ক্ষেত্ৰতে হওক, চাকৰি পোৱাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত ভাল লাগিল ভিডিঅ'টি আগবঢ়াইছোঁ। নাজানো কি দিব পাৰিছোঁ, মনৰ ভাৱ অকণমান ব্যক্ত কৰিছোঁ, কাৰণ দিনটো আজি কামেই কৰিলোঁ, গতিকে সন্ধিয়াৰ সময়ত মই এইটোৱে অকণমান ক্লিপ ৰাখি থৈছিলোঁ, আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ কোনোবা এজন হ'লেও কিবা এটা অকণমান মটিভেশ্যন পাব। নাজানো যুৱ প্ৰজন্মই কি শিকে কি নিশিকে, তথাপিও মই আগবঢ়াইছোঁ বা নিজক অকণমান আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ প্ৰকৃততে মইজনী কেনেকুৱা কোন, কাৰণ তথাপিও মই সকলোখিনি প্ৰকৃত বা সত্যখিনিয়ে উপস্থাপন কৰি আহিছোঁ। কিছুমান ভিডিঅ' দিয়া নাছিলোঁ কাৰণ কাৰো একো উপকৃত নহ'ব বুলি বা উপকাৰ নহ'ব বুলি, কিন্তু এতিয়া মই এটা দুটা আগবঢ়াই যাম এনেকুৱা ভিডিঅ', হয়তো কিবা অকণমান কোনোবাই পাব পাৰে। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক, পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম, হাঁহি থাকিব। মাটিখিনি যে পেলাইছিলোঁ এয়া কিন্তু ফেচবুকৰ পইচাৰে পেলোৱা মাটি আছিল। ইয়াতে অকণমান ডেভেলপ কৰি আছোঁ ঠাইবোৰ, কিবা অকণমান নতুনত্ব আপোনালোকে পাব। গাড়ী এখন বা বিভিন্ন তেনেকুৱা কাম এটা কৰিব পাৰোঁ, কিন্তু তাৰ উপৰিও মোৰ কিছুমান কাম কৰিব লগা আছে ঘৰখনৰ বাবে, যিহেতু মই অকলে কৈছোঁৱে ইমান আমি ইকনমিকেলি ইমান আমি উন্নত নহয়, গতিকে ভাল কামত লগাবলৈ চেষ্টা কৰিছোঁ। পিছে পৰে যদি পাৰোঁ কেতিয়াবা ল'ম দিয়ক। দুই এজনে কমেণ্ট বক্সত সোধে, সেইবাবে উত্তৰটো দিলোঁ যে গাড়ী নোলোৱা কিবা নোলোৱা, তেনেকুৱা কথা নহয়, ভিডিঅ' বনালে গাড়ী মটৰ ল'ব লাগে বুলি কথা নাই। যিহেতুকে কৈছোঁৱে বহুখিনি আন কাম কৰিব লগা আছে, যদি সকলোখিনি মোৰ পৰিপাটি হৈ থাকিলেহেঁতেন নিশ্চয় গাড়ী এখন ল'ব পাৰিলোহেঁতেন, কিন্তু যিহেতুকে এতিয়া মোৰ বাকী বিভিন্ন কাম আছে, সেইখিনি কৰি উঠি পেলাই পিছত যদি পাৰোঁ ল'বলৈ চেষ্টা কৰিম। এৰিছোঁ, উত্তৰটো দিলোঁ আপোনালোকক।